শ্রদ্ধেয় সড়কপ্রেমী রাইজ, আমার এই সড়ক পূজা বিগত ৪৯তম অহা বছর আমার ৫০ বছর হেৰি হ'ব, পূৰা হ'ব। আমি সোণালী জয়ন্তী কৰিম বুলি মানো কৰিছোঁ, মনত এটা হেৰি কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানখন সৰ্বাংগীনভাৱে আগন্তুক সড়ক পূজা বা সোণালী জয়ন্তী ভালকৈ চলে। ৰাইজৰ ওচৰত আমাৰ এই বছৰৰ কমিটিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। এইবাৰ ৫০তম আমাৰ সড়ক পূজা আৰু বহুত মানুহৰ সমাগম হৈছে, অনুমান কমেও ৫,০০০ৰ ওপৰত হ'ব। গতিকে ভক্তবান ৰাইজসকলে যি বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ইয়াতে সড়ক পূজা চাবলৈ আহিছে, আমাৰ খুবেই ভাল লাগিছে। আৰু সকলো মানুহৰ ভক্তি ভাৱ চাই আমাৰ কমিটিৰ পৰা নিত আনন্দিত আৰু সন্তুষ্ট প্ৰকাশ কৰিছোঁ। ধন্যবাদ। আমাৰ চিকলিবাৰী ঘোগাৰপাৰত ৭দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী সড়ক পূজা পালন কৰা হয়। ইয়াত সকলো ভক্তবৃন্দই উপস্থিত হয়। ৭দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি পালন কৰি আহিছোঁ। শ্ৰদ্ধেয় সড়কপ্ৰেমী ৰাইজ, আমার এই সড়ক পূজা বিগত ৪৯তম অহা বছর আমার ৫০ বছর হেৰি হ'ব, পূৰা হ'ব। আমি সোণালী জয়ন্তী কৰিম বুলি মানো কৰিছোঁ, মনত এটা হেৰি কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানখন সৰ্বাংগীনভাৱে আগন্তুক সড়ক পূজা বা সোণালী জয়ন্তী ভালকৈ চলে। ৰাইজৰ ওচৰত আমাৰ এই বছৰৰ কমিটিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। এইবাৰ ৫০তম আমাৰ সড়ক পূজা আৰু বহুত মানুহৰ সমাগম হৈছে, অনুমান কমেও ৫,০০০ৰ ওপৰত হ'ব। গতিকে ভক্তবান ৰাইজসকলে যি বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ইয়াতে সড়ক পূজা চাবলৈ আহিছে, আমাৰ খুবেই ভাল লাগিছে। আৰু সকলো মানুহৰ ভক্তি ভাৱ চাই আমাৰ কমিটিৰ পৰা নিত আনন্দিত আৰু সন্তুষ্ট প্ৰকাশ কৰিছোঁ। ধন্যবাদ। আমাৰ চিকলিবাৰী ঘোগাৰপাৰত ৭দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী সড়ক পূজা পালন কৰা হয়। ইয়াত সকলো ভক্তবৃন্দই উপস্থিত হয়। ৭দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি পালন কৰি আহিছোঁ।